ষ্টুডিঅ'ত মই বিচিত্ৰ কোঁৱৰ এই মুহূৰ্তত লৈ আহিছোঁ ষ্টাৰ চিমেণ্ট প্ৰেজেন্স টাইম এইট বিগ ব্ৰেকিং। বৰপেটা চেঙাত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। পুনা আলী নামৰ এজন যুৱকৰ থিতাটো হৈছে। আমি সবিস্তাৰে এই খবৰ লৈ আহিছোঁ আৰু জনাইছোঁ এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ ষ্টাৰ চিমেণ্ট প্ৰেজেন্স টাইম এইট বিগ ব্ৰেকিং। বৰপেটাৰ চেঙাত ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হৈছে। পুনৰ পথ দুৰ্ঘটনা থিতাতে কৰুণ ঘটনা পুনা আলী নামৰ এজন যুৱকৰ। ৰাজ্যত পুনৰ পথ দুৰ্ঘটনা বলেৰো পিকআপ বাহনৰ সৈতে দুৰ্ঘটনাত পতিত হৈছিল পুনা আলী আৰু থিতাতেই নিহত হৈছে পুনা আলী। নিহত পুনা আলী চেঙা আদৰ্শ মুছলমান গাঁৱৰ বাপধন আলীৰ পুত্ৰ আছিল বুলি জানিব পৰা গৈছে আৰু তাৰাবাৰী আৰক্ষী উপস্থিত হৈ সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। আৰু জনাইছোঁ বৰপেটাৰ চেঙাত ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হৈছে। থিতাতে কৰুণ ঘটনা পুনা আলীৰ বলেৰো পিকআপ বাহনৰ সৈতে দুৰ্ঘটনাত পতিত হৈছিল পুনা আলী আৰু নিহত পুনা আলী চেঙা আদৰ্শ মুছলমান গাঁৱৰ বাপধন আলীৰ পুত্ৰ আছিল বুলি চিনাক্ত কৰা হৈছে আৰু তাৰাবাৰী আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। আৰু বৰপেটাৰ চেঙাত এই ভয়াৱহ পথ দুৰ্ঘটনাটো সংঘটিত হৈছে আৰু দুৰ্ঘটনাটোত থিতাতেই নিহত হৈছে পুনা আলী নামৰ এজন যুৱক। বলেৰো পিকআপ বাহন আৰু বাইকৰ মাজত সংঘটিত হয় এই দুৰ্ঘটনাটোত। পথ দুৰ্ঘটনাটোত বাইক আৰোহী পুনা আলী থিতাতে নিহত হৈছে। নিহত যুৱকজন চেঙা আদৰ্শ মুছলমান গাঁৱৰ বাপধন আলীৰ পুত্ৰ বুলি চিনাক্ত কৰা হৈছে। আপোনালোকক এই দৃশ্যাংশ দেখুৱাই আছোঁ। দুৰ্ঘটনাৰ পিছতেই হাহাকাৰময় পৰিস্থিতিয়ে বিৰাজ কৰা পৰিলক্ষিত হৈছে। ততাতৈয়াকৈ স্থানীয় লোকে পুনা আলীক চেঙা আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰাইছিল, কিন্তু চিকিৎসকে মৃত বুলি ঘোষণা কৰে পুনা আলীক। আৰু চেঙা কিষাণ পেট্ৰল পাম্পৰ সন্মুখত এই ভয়ংকৰ পথ দুৰ্ঘটনাটো সংঘটিত হৈছে। ঘটনাস্থলীত ততাতৈয়াকৈ তাৰাবাৰী আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে সমগ্ৰ ঘটনাটো। আৰু নিহত যুৱকজন চেঙা আদৰ্শ মুছলমান গাঁৱৰ বাপধন আলীৰ পুত্ৰ পুনা আলী বুলি চিনাক্ত কৰা হৈছে। আমি পুনৰবাৰ জনাইছোঁ বৰপেটাৰ চেঙাত ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হৈছে। থিতাতেই নিহত হৈছে পুনা আলী নামৰ এজন যুৱক। বলেৰো পিকআপ বাহন আৰু বাইকৰ মাজত এই দুৰ্ঘটনাটো সংঘটিত হৈছিল আৰু থিতাতে মৃত্যুক আঁকোৱালি লৈছে পুনা আলীয়ে। নিহত পুনা আলী চেঙা আদৰ্শ মুছলমান গাঁৱৰ বাপধন আলীৰ পুত্ৰ বুলি চিনাক্ত কৰা হৈছে। তাৰাবাৰী আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে দুৰ্ঘটনাটোৰ তদন্ত। আৰু বৰপেটাৰ চেঙাত এই ভয়াৱহ পথ দুৰ্ঘটনাটো সংঘটিত হৈছে। বলেৰো পিকআপ বাহন আৰু বাইকৰ মাজত সংঘটিত হয় দুৰ্ঘটনাটো। পথ দুৰ্ঘটনাটোত বাইক চালকজন থিতাতেই নিহত হৈছে আৰু নিহত যুৱকজন চেঙা আদৰ্শ মুছলমান গাঁৱৰ বাপধন আলীৰ পুত্ৰ পুনা আলী বুলি চিনাক্ত কৰা হৈছে। আৰু চেঙা কিষাণ পেট্ৰল পাম্পৰ সন্মুখত এই ভয়ংকৰ পথ দুৰ্ঘটনাটো সংঘটিত হৈছে আৰু ঘটনাস্থলীত ততাতৈয়াকৈ তাৰাবাৰী আৰক্ষীৰ দল উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। আৰু স্থানীয় লোকে পুনা আলীক চেঙা আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰাইছিল যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে পুনা আলীক। আমাৰ হাতত কিছু মন্তব্য আছে, আমি শুনাবলৈ চেষ্টা কৰিছোঁ। খৰি ভালে আছোঁ। মই শব্দ পালোঁ খৰি ভালা এইটো শব্দ পাই দাউৰি আহি কেনে চাই যে বাইকখন উৰি যায় তাতে পৰলাক আৰু মানুহটো ইয়াতে লেকটা মাৰি পৰি আছে। তাৰপিছত মই দাউৰি কেনে আৰু ঘৰত গৈছোঁ, যাই কেনে পানী আনি কেনে তাৰ মাথাত পানী দিছোঁ। পানী দি কেনে পিলপিলা এটা ৰাখি কেনে তাক মেডিকেলত লৈ গৈছোঁ। চেডিকেলে লোৱাৰ পাছত তাৰ বৰপেটাৰ লগ কলাক ই কৰিব। তাৰপিছত সিফালৰ পৰা আহি আছিল, এই চেঙা ফেলে যাই আছিল। লাগাটো মই গম নাপাওঁ, শব্দ পাইছোঁ কিহৰ লগত লাগছে সেইটো গম নাপাওঁ, কিন্তু বাইকখন উৰি যাই আছে আৰু মানুহখন ইয়াতে পৰি আছে সেইটোৱে গম পায়। মই ইয়াতে খৰি ভালে আছোঁ। মই শব্দ পালোঁ খৰি ভালা এইটো শব্দ পাই দাউৰি আহি কেনে চাই যে বাইকখন উৰি যায় তাতে পৰলাক আৰু মানুহটো ইয়াতে লেকটা মাৰি পৰি আছে। তাৰপিছত মই দাউৰি কেনে আৰু ঘৰত গৈছোঁ, যাই কেনে পানী আনি কেনে তাৰ মাথাত পানী দিছোঁ। পানী দি কেনে পিলপিলা এটা ৰাখি কেনে তাক মেডিকেলত লৈ গৈছোঁ। চেডিকেলে লোৱাৰ পাছত তাৰ বৰপেটাৰ লগ কলাক ই কৰিব। তাৰপিছত সিফালৰ পৰা আহি আছিল, এই চেঙা ফেলে যাই আছিল। লাগাটো মই গম নাপাওঁ, শব্দ পাইছোঁ কিহৰ লগত লাগছে সেইটো গম নাপাওঁ, কিন্তু বাইকখন উৰি যাই আছে আৰু মানুহখন ইয়াতে পৰি আছে সেইটোৱে গম পায়। মই ইয়াতে খৰি ভালে আছোঁ। মই শব্দ পালোঁ খৰি ভালা এইটো শব্দ পাই
দাউৰি আহি কেনে চাই যে বাইকখন উৰি যায় তাতে পৰলাক আৰু মানুহটো এতে লেকটা মাৰি পৰি আছে তাৰপিছত মই দাউৰি কেনে আৰু ঘৰত গৈছোঁ যাই কেনে পানী আনি কেনে তাৰ মাথাত পানী দিছোঁ পানী দি কেনে পিলপিলা এটা ৰাখি কেনে তাক মেডিকেলত লৈ গৈছোঁ চেডিকেলে লোৱাৰ পাছত তাৰ আৰু বৰপেটাত ল'ব ক'লাক ই কৰিব তাৰপিছত সিফালৰ পৰা আহি আছিল এই চেঙাফালে যাই আছিল লাগাটো মই গম নাপাওঁ শব্দ পাইছোঁ কিহৰ লগত লাগছে সেইটো গম নাপাওঁ কিন্তু বাইকখন উৰি যাই আছে